হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ফ্ৰী চৰকাৰী চিলাই মেচিনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ আগতো বন্ধুসকল ভিডিঅ' বনাইছোঁ আপোনালোকে ই ৰিক্সাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব চৰকাৰী ফ্ৰী। বন্ধুসকল, ইয়াৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব। ই ৰিক্সাৰ কাৰণে এপ্লাই কেনেকৈ কৰিব আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব অতি সহজতে। আজি ভিডিঅ'টোত বন্ধুসকল চিলাই মেচিন কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰত আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলোখিনি প্ৰচেছ ভিডিঅ'টো শিকাই দিম। যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব, তাত লিংক এটা পাব, লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ মোবাইলতো আপোনালোকে চাৰ্চ কৰিব পাৰে। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত টাইপ কৰিব assamminority.com বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ মই বন্ধুসকল, আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, ইমানখিনি কৰিব নালাগে। ডিছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে সকলোখিনি দেখিছে, ডাউনলোড ফৰ্ম ফিল আপ ষ্টেপছ কেনেকৈ মানে ডাউনলোড কৰিব লাগিব, ফৰ্মেট সকলোখিনি ইয়াত দিয়া আছে। ফৰ্ম ৰিপ্ৰিণ্ট কেনেকৈ কৰিব লাগিব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে SHG ফৰ্ম ফিল আপ, সেইটো আত্মসহায়ক গোটৰ কাৰণে বন্ধুসকল, আপোনালোকে সেইটোত ক্লিক নকৰিব। পাছৰ যিটো ছেকেণ্ড অপশ্যন দেখিছে কেণ্ডিডেট ফৰ্ম ফিল আপ, সেই অপশ্যনটোত ক্লিক কৰিব। পাছৰ ছেকেণ্ড যিটো অপশ্যন দেখিছে সেইটোত ক্লিক কৰিব। প্ৰথমটো গোটৰ কাৰণে বন্ধুসকল, যিসকল আত্মসহায়ক গোট আছে সেইসকলে এপ্লাই কৰিব পাৰে। কেণ্ডিডেট ফৰ্ম ফিল আপ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে চিলেক্ট কোৰ্চ সেইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে তিনিটা অপশ্যন পাব। এটা কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC কাৰণে এইটো দিছে, আৰু ডিষ্ট্ৰিবিউশ্যন অফ ছুইং মেচিন এটা পাব, আৰু 3 নম্বৰটো পাব ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। আপোনালোকে যিটো ল'ব বিচাৰে ইয়াত আপোনালোকে 2 নম্বৰ অপশ্যন যিটো দেখিছে ডিষ্ট্ৰিবিউশ্যন অফ ছুইং মেচিন, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। 2 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব, ইয়াত দেখিছে। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। যিটো চিলেক্ট কৰে আপোনালোকে সেইটো অপশ্যন শ্ব' কৰিব। ইয়াৰ পিছত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ভৰাব। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো ভৰাব, ইয়াত কেণ্ডিডেট নেম, তাৰপিছত ফাদাৰ বা গাৰ্জেন আপোনালোকে ফাদাৰ্ছ নেম ভৰাব। ইয়াত তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো ভৰাব, যিটো মোবাইলত মানে MS যায়, কাৰেক্ট মোবাইল নম্বৰ ভৰাব। চিলেক্টেড জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল আদাৰ। ইয়াৰ পিছত ভিলেজ টাউন আপোনালোকৰ ভিলেজখন ইয়াত লিখি দিব, বা টাউন হ'লে আপোনালোকে লিখি দিব। তাৰপিছত পোষ্ট অফিচটো আপোনালোকৰ ইয়াত এণ্টাৰ কৰিব, ইয়াত পোষ্ট অফিচটো লিখিব মানে। ইয়াৰ পাছত পুলিচ ষ্টেচন কি সেইটো লিখিব, আৰু চিলেক্ট ষ্টেটটো আছামটো চিলেক্ট কৰি ল'ব এনেকৈ। ইয়াৰ পিছত চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্ট কি পৰে, ডিষ্ট্ৰিক্টটো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট পৰে ইয়াত চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ চিলেক্ট ব্লকটো চিলেক্ট কৰিব। ইয়াৰ পিছত পোষ্টেল পিন, অৰ্থাৎ আপোনালোকৰ পিন কোড যিটো হয় এই ঘৰটোত এণ্টাৰ কৰিব। ইয়াত ডেট অফ বাৰ্থটো দিব, মই এনেই বেলেগ এটা দি দিছোঁ বন্ধুসকল। ইয়াত আধাৰ নম্বৰটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দি দিব। এইখিনি ফিল আপ কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিলেতো পাৰ্চনেল ইনফৰমেশ্যন, এইখিনি পাৰ্চনেল ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পিছত আহিব কোৱালিফিকেশ্যন ইনফৰমেশ্যন। আপোনালোকে কি কোৱালিফিকেশ্যন হয় আপোনালোকৰ, ইয়াতে চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন তাত টাইপ কৰিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো হয় সেইটো দি দিব, বা 5 পাছ 8 পাছ মাধ্যমিক মেট্ৰিক পাছ গ্ৰেজুৱেশ্যন কৰা বা হাই ছেকেণ্ডেৰী কৰা যিয়ে হওক আপোনালোকে দি দিব। ইয়াত মই এনেই দি দেখাই দিছোঁ। ইয়াৰ পিছত আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন যদি কিবা আছে ইয়াত আপোনালোকে টাইপ কৰিব, আৰু ইয়াত আপোনালোকে পাৰ্চেণ্টেজ ভৰাব লাগিব। HSLC পাৰ্চেণ্টেজ ইয়াত ভৰাব। মেট্ৰিকৰ পাৰ্চেণ্টেজটো ইয়াত ভৰাই দিব প্ৰথম বক্সটোত। ইয়াৰ পিছত ইয়াত হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো ভৰাব। এনেকৈ আপোনালোকে সকলোখিনি ফিল আপ কৰি ল'ব। ইয়াত ভৰাব ইণ্টাৰ পাৰ্চেণ্টেজ ইন গ্ৰেজুৱেশ্যন কৰা, যদি গ্ৰেজুৱেশ্যন কৰা হয় আপোনালোকে গ্ৰেজুৱেশ্যন কৰা পাৰ্চেণ্টেজটো ভৰাব। ইয়াত যদি আপোনালোকে ক্লাছ 5 পাছ কৰা চিলেক্ট কৰে আপোনালোকে তেতিয়া ভৰাব নালাগে মাৰ্কছখিনি বা পাৰ্চেণ্টেজখিনি, তেতিয়া ভৰাব নালাগে। আপোনালোকে 5 যদি পাছ কৰা হয় বা 8 পাছ কৰা হ'লেও ভৰাব নালাগে। মেট্ৰিক পাছ কৰা হ'লে মেট্ৰিকৰ পাৰ্চেণ্টেজটো ইয়াত ভৰাব লাগিব। আপোনালোকে দেখিছে মেট্ৰিক বা হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰা হ'লে সকলোখিনি ইয়াত ভৰাব লাগিব। ইয়াৰ পিছত এইখিনি হৈ যোৱাৰ পিছত কোৱালিফিকেশ্যন ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে তললৈ যাব। ইয়াত 4 নম্বৰ অপশ্যনটো দেখিছে আদাৰ ইনফৰমেশ্যন, ইয়াত আপোনালোকে কাষ্টটো চিলেক্ট কৰিব আপোনালোকৰ যি হয়। ইয়াৰ পিছত আপোনালোকে চিলেক্ট কমিউনিটি সেইটো চিলেক্ট কৰিব। কমিউনিটিটো চিলেক্ট কৰিব আপোনালোকে কি হয়, মুছলিম হয়নে, জৈন হয়নে, শিখ হয়, এনে কৰি দিছোঁ মই। ইয়াৰ পিছত ৰিলিজন কি হয় আপোনালোকে যদি আপোনালোকে দিব বিচাৰে ইয়াত দিব পাৰে। যদি ইয়াত আপোনালোকৰ ৰিলিজনটো নাই, কমিউনিটিটো যদি আপোনালোকৰ ইয়াত নাই আপোনালোকে ইয়াত দিব পাৰে ইণ্টাৰ ৰিলিজন, আপোনালোকে ৰিলিজনটো ইয়াত দিব পাৰে। মই এনেই দি দিছোঁ
ইছলাম বুলি দি দিছোঁ ইয়াৰ পিছত সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং ইয়াত আপোনালোকে যদি ট্ৰেইনিং কিবা ৰিচিভ কৰিছে তেন্তে ইয়েছ দিব যদি নাই কৰা নো দিব ইয়াৰ পাছত আপোনালোকে এইখিনি আপোনালোকে নিদিলেও হয় যেটো ৰিকোয়াৰ্ড হয় হেতু আপোনালোকে দিব লাগিব খালি এইখিনি আপোনালোকে নিদিলেও হ'ব ইয়াত আপোনালোকে এজ অন 1 জানুৱাৰী 2024 1 জানুৱাৰী লগে 1 জানুৱাৰী 2024 লগে কিমান বছৰ হ'ল ইয়াত আপোনালোকে হেতু টাইপ কৰি দিব মই দি দিছোঁ ইয়াৰ পিছত ইন্টাৰ ট্ৰেইনিং ডেসক্ৰিপচন এবিলাক নিদিলেও হ'ব ইয়াৰ পাছত আপোনালোকে এটো এনুৱেল ইনকাম কিমান হয় মানে বছৰিকা ইনকাম কিমান হয় আপোনালোকে ইয়াত দি দিব হেতু এনেকৈ আপোনালোকে সংখ্যা গিটা ভৰাই দিব তাৰ নাম্বাৰ গিটাত ভৰাই দিব কিমান হয় ইয়াৰ পিছত আপোনালোকে তললৈ যাব আদাৰ ইনফৰমেশন এইখিনি কমপ্লিট হৈ গ'ল আপোনালোকে দেখিলে ইয়াৰ পাছত মই তললৈ যাব এতিয়া আপলোড কৰিব লাগিব ডকুমেন্টছ আপোনালোকৰ ডকুমেন্টছ খিনি পিডিএফত আপলোড কৰিব লাগিব তাৰ পাছত আছে বন্ধুসকল ডকুমেন্ট আপলোড আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াৰ নিজৰ ফটোখন আৰু নিজৰ সিগনেচাৰটো অৰ্থাৎ সাইনটো 100 কেবি ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে যিকোনো ফটোৰ এমবি পেক এনেকৈ কেবি কৰিব মই অলৰেডি ভিডিও বনোৱা আছে আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব আৰু বাকি ডকুমেন্টছবোৰ আপোনালোকে পিডিএফ কৰি দিব লাগিব তাৰো ভিডিও বনোৱা আছে ফটোৰ পৰা পিডিএফ কেনেকৈ কৰিব লাগে আপোনালোকে চেনেলটো ভিজিট কৰিব ভিজিট কৰি পেলাই তাতে চাই ল'ব কেনেকৈ যদি কেবি কৰিব নোৱাৰে বা আপোনালোকে পিডিএফ বনাব নোৱাৰে ফটোৰ পৰা চাই ল'লে হ'ল অতি সহজতে আপোনালোকে পাৰিব বনাবলৈ 1 মিনিটৰ ভিতৰতে আপোনালোকে ভিডিওটো চাই ল'ব ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ ফটো এখন আপলোড দিব লাগিব 100 কেবি ভিতৰত তাৰ পাছত আপোনালোকে সিগনেচাৰ আপলোড দিব লাগিব 100 কেবি ভিতৰত ইয়াৰ পাছৰ অপচনটো আছে আইডেন্টিটি প্ৰুফ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান এনি আদাৰ ডকুমেন্টছ আপোনালোকে পিডিএফ কৰি দিব লাগিব আধাৰ কাৰ্ড হোক পান কাৰ্ড হোক বা বেলেগ ডকুমেন্টছ আপোনালোকে আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকে দি দিব ইয়াৰ পাছত আছে এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ কাৰ্ড দি দিব এড্ৰেছ প্ৰুফ বিচাৰিছে আধাৰ কাৰ্ড দিব লাগিব পিডিএফ কৰি দিব 500 কেবি ভিতৰত আপোনালোকে পিডিএফ হোক এমবি হোক মই আকৌ এবাৰ কৈছো কেবিত ফটো বনাব হোক আপোনালোকে চেনেলটো ভিজিট কৰি বহুতে নাজানে বন্ধুসকল আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব সকলোখিনি চেনেলত দিয়া আছে আপোনালোকে চাই ল'ব ইয়াৰ পিছত আপোনালোকে স্কুল সাৰ্টিফিকেট দি দিব আপোনালোকে যোনটো কোৱালিফিকেশন দিয়ে 8 দিলে 8 দি দিব বা মেট্ৰিকৰ দিলে হাই সেকেন্ডাৰী দিলে গ্ৰেজুৱেচন দিলে আপোনালোকে যি কোৱালিফিকেশন ইয়াত দিছে তাৰ সাৰ্টিফিকেট ইয়াত আপলোড কৰিব ইয়াৰ পিছত ইনকাম সাৰ্টিফিকেট আপোনালোকৰ দিব লাগিব যি সকলৰ নাইকিয়া হেসকলৰ ফাদাৰ্স দিব লাগিব ফাদাৰে এনেকুৱাও কিছুমান আছে ধৰক নিবনুৱাসকল যিসকলে নিজে কাম নকৰে কিন্তু ফাদাৰে কৰে ধৰক দেউতা হোক বা ফাদাৰ্স হোক তেওঁ হেসকলে কৰে বা গাৰ্জেন হোক আপোনালোকে গাৰ্জেনৰ দি দিব ইনকাম সাৰ্টিফিকেটখন উলিয়াই আৰু আপোনালোকে এটা কথা মন কৰিব যদি ইনকাম সাৰ্টিফিকেটখন 6 মাহৰ আগত উলিয়াইছিল তেনেহলে নহব আপোনালোকে নতুন উলিয়াব লাগিব 6 মাহে থাকে ভ্যালিডিটি ইয়াৰ পাছত আছে এজ প্ৰুফ এডমিট কাৰ্ড আপোনালোকে দি দিব এছএছএলসি এজ প্ৰুফ কিবা এটা দি দিব যদি মেট্ৰিক দিয়া নাই আপোনালোকে বাৰ্থ সাৰ্টিফিকেট আছে তেনেহলে বাৰ্থ সাৰ্টিফিকেট ইয়াত দি দিব আপলোড দিবলৈ হলে আপোনালোকে সোৰ্স ফাইল যিকিটা অপচন দেখিছে সোৰ্স ফাইল বুলি সবতে আছে আপোনালোকে দেখিছে সোৰ্স ফাইল অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত গ্যালাৰি অপচনটো আহি যাব মিডিয়া পিকাৰ বুলি ইয়াত ক্লিক কৰি আপোনালোকে গ্যালাৰি পা দিব পাৰিব আৰু যদি আপোনালোকে নিবিচাৰে গ্যালাৰি পা দিবলৈ তেন্তে ইয়াত ক্লিক কৰিলে দেখিছে ক্যামেৰা আহি যাব আপোনালোকে ক্যামেৰা ক্লিক কৰি পেলাই ডাইৰেক্ট ফটো মাৰিও আপলোড দিব পাৰে গতিকে বন্ধুসকল এনেকৈ দি দিব গুটেখিনি আৰু এবাৰ চাই ল'ব দিয়াৰ পিছত ইয়াৰ পিছত একেবাৰে হেকত এন্ডিংত সাবমিট যেটো অপচন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই প্ৰসেছটো শেষ হৈ যাব অৰ্থাৎ এপ্লাই হৈ যাব আৰু ইয়াৰ পিছত আপোনালোকে একনলেজমেন্ট এটা ৰিসিভ পাব ৰিসিভটো আপোনালোকে থৈ দিব মই যেহেতু বন্ধুসকল মোৰ ইনকাম সাৰ্টিফিকেটখন এক্সপায়াৰ হৈ গ'ল মই নতুনকৈ এপ্লাই কৰিছো হে সেইকাৰণে বন্ধুসকল মই দেখাব পৰা নাই আপোনালোকক এনেকৈ দেখুৱাই দিলো আপোনালোকে এনেকৈ কৰিব হেকত সাবমিট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব আৰু ইয়াৰ কাৰণে একনলেজমেন্ট ৰিসিভটো আপোনালোকে ডাউনলোড কৰি থব পাৰিব আৰু যিসকলে ইনকাম সাৰ্টিফিকেট নাই এতিয়ালৈকে ওলোৱা নাই সেইসকলে মৌজাদাৰৰ পৰা লিখাই আনিব নিজৰ চক্ৰলৈ গুচি যাব নিজৰ চক্ৰবিলাক হলে সাৰ্কুললৈ গুচি যাব তাতে পাই যাব তাৰ পৰা আপোনালোকে লিখাই আনি ইয়াত আপলোড দিব গতিকে বন্ধুসকল ভিডিওটো আজি মানে আছিল যিসকলে চিলাই মেচিনৰ কাৰণে এপ্লাই কৰা নাই 17 তাৰিখ লাষ্ট ডেট বন্ধুসকল 17 জানুৱাৰী লাষ্ট ডেট 17 জানুৱাৰী আগতে অতি সোনকালে এপ্লাই কৰি দিব ভিডিওটো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিব লগি থাকিলে কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম